হৃদয় বিদাৰক দৃশ্য। এটি মৃত কুকুৰৰ কাষত ৰৈ আছে 5টা পোৱালি। মাত্ৰ দুদিন পূৰ্বে জন্ম পাইছিল পোৱালি কেইটাই। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল প্ৰভুভক্ত এজনী মাইকী কুকুৰ। মাত্ৰ দুদিন পূৰ্বে এই কুকুৰজনীয়ে জন্ম দিছিল 5টাকৈ পোৱালি। এই ঘটনা সংঘটিত হৈছে পুৰণিগুদাম মিকিৰহাট হাতী গাঁৱত। ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতে কুকুৰজনীক নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ এজন যুৱকে। মাতৃক বিচাৰি ব্যাকুল হৈ পৰিছে পোৱালি কেইটা। এই হৃদয় বিদাৰক ঘটনা দেখিলে হয়তো সকলোৰে চকু পানীৰে উপচি পৰিব। এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালি কেইটাই মাকক বিচাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি কান্দি ব্যাকুল হৈ পৰিল আই মাতৃসকল। মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিচাৰি পুৰণিগুদাম আৰক্ষীৰ কাষ চাপিছে। দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে স্থানীয় মহিলাসকলে। আপোনাৰ গাঁওখনৰ নামটো কি? আমাৰ গাঁওখনৰ নাম মিকিৰহাট হাতী গাঁও, কলিতা চুক এইটো। গতিকে মই কওঁ কি কুকুৰ দুটাই আছিলে আমাৰ চুবুৰীটোত, আজি এটা সেয়া মৰিলে। আৰু এটা কুকুৰ আছে আমাৰ ঘৰতো থাকে, লোকৰ ঘৰতো থাকে, এনেকৈ কুকুৰজনীৰ লগতো থাকে, ৰখি বান্ধি দুয়োটাই একেলগে থাকে। কিন্তু কুকুৰকেইটা মোৰ এটাই বেয়া লাগে, সিহঁতলৈ মানে মৰম লাগে কি সিহঁতে খুব প্ৰভু ভক্ত, খুব প্ৰভু ভক্ত। দুয়োটাই সন্ধ্যা হ'লে নামঘৰলৈ যায়, আমাৰ দেউতাকৰ লগত সেৱা কৰেগৈ নামঘৰত গৈ। আকৌ সময় বুজি পায়, জনা বুজা এটা কুকুৰ আৰু ৰাতিপুৱা আৰু সন্ধ্যা টাইমত সদায় সিহঁতে সেৱা কৰিবগৈ মানে। আৰু মানুহটো নগ'লে মানে উৎপাত লগাই থাকিব মানে সময়টোত যাবলৈ। তাৰপিছত দ্বিতীয়তে কি সেই কুকুৰকেইটাই মানে একাদশী আউসী পূৰ্ণিমা এইবিলাকত ভাত নাখায়, কোনো প্ৰকাৰে বিস্কুট এটাও আমি খুৱাব নোৱাৰোঁ। তেনেকুৱা ধাৰ্মিক কুকুৰ, সেইটো কাৰণে মৰাৰ কাৰণে আজি বেছি বেয়া লাগিছে। কোনে মাৰিলে? এতিয়া কোনে মাৰিলে গম পাইছে আৰু আপোনালোকে। নামটো এতিয়া দাদুল শইকীয়া বুলি শুনিছোঁ আৰু। কিহৰ কাৰণে মাৰিলে বুলি আপোনালোকে কৈছে? ব্ৰইলাৰ খোৱাৰ কাৰণে মাৰিছে বুলি শুনিছোঁ আৰু। ব্ৰইলাৰ খোৱাৰ কাৰণে কুকুৰটো মাৰিলে তেওঁলোকে? তেনেকৈ বুলি শুনিছোঁ আৰু। সেইটো এতিয়া আইনৰ বিৰোধী কাম, যিমানেই নহওক জীৱ হত্যা কৰিছে। আৰু বিশেষকৈ এটা কথা, পোৱালি আছে ন কুকুৰ? পোৱালি আছে 5টা। তাৰপিছত বিশেষকৈ এটা কথা কি মানে কুকুৰটো যদি কিবা তেওঁলোকৰ অপকাৰ কৰিছিলে, ওচৰ চুবুৰীয়া চবেই চিনি পায় কুকুৰকেইটা। গতিকে কোনোবা এঘৰক জনাই দিয়া হ'লেও আমিও ওচৰতে আছোঁ বা আমাকো একেষাৰ ক'লেহেঁতেন, বেয়া লাগিছে সেইটো কাৰণে। নিউজ এক্সপোৰ্ট মাছমি নিউজ।